নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষে আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে কুশলে আছে। আহকচোন আমি জানি লওঁ, আপোনালোকে ৰাতিপুৱা শুই উঠি এই তিনিটা বস্তু পাকঘৰত আপোনালোকে নাচাব বা পাকঘৰত আপোনালোকে এই তিনিটা বস্তু নাৰাখিব। কথাটো জনাৰ আগতে মই আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষৰ থকা বেল আইকনটো দবাই দিব। আহকচোন জানি লওঁ, ৰাতিপুৱা শুই উঠি পাকঘৰত এই তিনিটা আপোনাৰ কি বস্তু ৰাখিব নালাগে। পাকঘৰটো আমি আমাৰ আত্মা বুলি ভাবোঁ। যদি জীৱটো মোৰ লগত থাকে তেতিয়াহ'লে আত্মা পাকঘৰত থকা বুলি আমি লোকবিশ্বাস কৰোঁ বা আগৰ মানুহবোৰে এনেকুৱাভাৱে বিশ্বাস কৰিছিল। ৰাতিপুৱা শুই উঠি বন্ধু বান্ধৱীসকল গা নোধোৱাকৈ পাকঘৰত সোমাব নাপায়। আপোনালোকে ৰাতিপুৱা শুই উঠি পোনপ্ৰথমে গা ধুৱক, নিত্যানন্দ কৰ্মখিনি কৰক, কৰিহে পাকঘৰত সোমাব। যদি ৰাতিপুৱা শুই উঠি আপুনি প্ৰথমে পাকঘৰত যাই পিনে যদি আপোনালোকে প্ৰথমে এই তিনিটা বস্তু দেখা পোৱা, পাকঘৰত আপোনালোকে আইনা নাৰাখিব, কিয়নো আইনাৰ কুপদৃষ্টি আপোনালোকে ৰাতিপুৱা শুই উঠি বা পাকঘৰত আইনা ৰাখিব নাপায়। দ্বিতীয়টো হ'ল আপোনালোকে দা, কুঠাৰ, কটৰী জাতীয় সামগ্ৰী আপোনালোকে পাকঘৰত দেখা পোৱাতে ৰাতিপুৱা শুই উঠি এই দুটা বস্তু আপোনালোকে কটাৰী, দা এইবিলাক বস্তু আপোনালোকে পাকঘৰত নাৰাখিব। যদি ভিডিঅ'টো উপভোগ কৰি আছে তেতিয়াহ'লে চেনেলটো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। যদি ভিডিঅ'টো প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষৰ থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তৃতীয়টো হ'ল পাকঘৰত আপোনালোকে গুহাৰ থাপনা আদি নাৰাখিব, কিয়নো পাকঘৰত নিৰামিষ আমিষ সকলো বস্তু বনোৱা হয়। আপোনালোকে যদি গুহাৰ থাপনা ৰখা হয় তেতিয়াহ'লে গুহাক আমি ভালদৰে পূজা প্ৰাৰ্থনা কৰোঁ বা আপোনালোকে পূজা প্ৰাৰ্থনা কৰায়। যদি আমি আমিষ খাই আমি গুহাক পূজা প্ৰাৰ্থনা কৰোঁ বা আমিষ আপোনালোকে বনায়, তেতিয়াহ'লে সেই একেটা পাকঘৰতে আপোনালোকে গুহাও ৰাখিছে। এনেকুৱা হ'লে লক্ষীমাই আমাক বেয়া পায়। সেইকাৰণে আপোনালোকে এই তিনিটা বস্তু পাকঘৰত নাৰাখিব। আৰু যদি ইতিমধ্যে ৰাখি আছিলোঁ তেতিয়াহ'লে আজিৰ পৰা আপোনালোকে এই তিনিটা বস্তু পাকঘৰৰ পৰা ওলাই দিয়ক। আৰু যদি দা, কটাৰী আদি ৰাখিব লগাও হয় তেতিয়াহ'লে পাকঘৰৰ কোনোবা এটা কোণাত ৰাখিব। ৰাতিপুৱা শুই উঠি এই দুটা বস্তু আপোনালোকে দেখাটো একেবাৰে বেয়া। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষৰ থকা ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ থকা বেল আইকনটো দবাই দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু কমেণ্ট বক্সত জয় শ্ৰীৰাম বুলি লিখিবলৈ নাপাহৰিব। এতিয়া মই জ্যোতিষ শৰ্মাই ল'লোঁ বিদায়। সুপ্ৰভাত। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ পুনৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা ল'লোঁ বিদায়।